মই বৰ আনন্দ পাইছোঁ, কিন্তু ৰঙামুৱা বীৰ যাৰ পৰা আমি জাতীয়তাবাদ শিকিছিলোঁ বা আমাৰ যি আৱেগৰ ভেটিত যিসকল আছে তাৰ ভিতৰত এজন ৰঙামুৱা বীৰ, সেই বঁটাটোৰ কাৰণে মই নাভাবোঁ যে মই ইমান যোগ্য। ৰঙামুৱা বীৰৰ বীৰত্ব মোৰ ভিতৰত এই বীৰত্ব নাই, সিমানখিনি আমি কৰা নাই, কৰিব পৰাও নাই। সেইটো মই যিসকলে এই বঁটাটো দিলে মই তেওঁলোকৰ বিষয়েহে ক'ব বিচাৰোঁ। বান্ধৈ, মই ভাবোঁ আজি তেওঁলোকে ইতিমধ্যে এইটো কথা আৰম্ভ কৰিছে, এইটো যাত্ৰা এটা যি সংকীৰ্ণতাৰ মাজেৰে আমি এতিয়া গতি কৰিব ধৰিছোঁ। আমি যেনেকৈ চেডেলি ভেদেলি হৈ গৈছোঁ, আমাৰ মাজত ইমান জটিল হৈ পৰিছে আমাৰ সম্পৰ্কবোৰ, আৰু আমাৰ ইতিবাচক নেতিবাচক সকলো কথাই থাকে। বিশেষ একোটা সময়ত কালৰ একোটা খণ্ডত সকলো ভাল হ'ব নোৱাৰে, ভালো থাকিব বেয়াও থাকিব, কিন্তু আমি যি দিন পাৰ কৰি আহিছোঁ সেই তাৰ মাজেৰে অহা আমাৰ যিখিনি পুৰণি আমাৰ বান্ধৈসকল, এই বান্ধৈ এতিয়া তেওঁলোকে এটা অলপ বহুত ডাঙৰ এটা এৰিয়াত তেওঁলোকে কাম কৰি থকা নাই, তেওঁলোকে আমগুৰি বান্ধৈ বুলি কৈছে। কিন্তু মই ভাবোঁ যে সকলো সংকীৰ্ণতাৰ ঊৰ্ধত চান্দাৰ পৰা স্বাধীন বান্ধৈ জাতীয়তাবাদৰ এটা যাত্ৰা অসমত আৰম্ভ হয়। এয়া যে তেওঁলোকে কৈছে নহয় যে আমি চান্দা নলওঁ, নিজে কৰোঁ। চান্দা নোলোৱা সংস্কৃতিৰ ভেটিত বন্ধুত্বৰ ওপৰত ভেটি কৰি সকলো সংকীৰ্ণতাৰ ঊৰ্ধত এটা নতুন জাতীয়তাবাদী ধাৰা আৰম্ভ হোৱাটো মই মনে প্ৰাণে সদায় বিচাৰিছিলোঁ, এতিয়াও বিচাৰিছোঁ। মই বান্ধৈত এই দায়িত্বটোৰ বা এই আন্দোলনটোৰ সন্মুখত থকাটো মই কামনা কৰোঁ। মই প্ৰথমতে আপোনালোকক আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ, কেলৈ ইমান দেৰিলৈকে আপোনালোক আছে, আৰু আপোনালোকে এতিয়ালৈকে যিখিনি ৰঙামুৱা বীৰৰ নামত প্ৰচাৰ কৰিলে তাৰ কাৰণে মই প্ৰথমে কৃতজ্ঞতা জনাই লৈছোঁ। আৰু যিহেতু এইটো আমাৰ ৪ৰ্থ বাৰ্ষিক, আমি এইবাৰ এগৰাকী অসমৰ এগৰাকী খ্যাতনামা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী সাহিত্যিকক আমি বঁটাটো প্ৰদান কৰিবলৈ পাই আমি নিজে ধন্য মানিছোঁ। আৰু দিখৌমুখ মহাবিদ্যালয়ে আমাক এইখন সুবিধা দিলে, তাৰ কাৰণে সমগ্ৰ দিখৌমুখবাসী ৰাইজলৈ আমি কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়াতে আমাৰ আমগুৰি বান্ধৈ যিটো মূল বিষয় আচলতে, যিটো ভিত্তিত আমি লগ লাগি আছোঁ, তো এই কথাখিনি মই ইতিমধ্যে কৈছোঁৱেই, আৰু এতিয়া যথেষ্ট দীঘলীয়া হ'বৰ কাৰণে মই নকওঁ। কিন্তু এটা কথা একেবাৰে স্পষ্ট যে আপোনালোকো আচলতে আমগুৰি বান্ধৈ এগৰাকী সতীৰ্থ হিচাপে আমি আপোনালোকক ভাবোঁ। সেইকাৰণে আপোনালোকৰ আমাৰ প্ৰতিজন যেনেকৈ ধৰণে আমগুৰি বান্ধৈ, আৰু আপোনালোকো আমি আমগুৰি বান্ধৈ হিচাপে যিকোনো বিপদৰ আপদৰ সময়ত আমি লগ লাগি থাকিব বিচাৰোঁ। আচলতে আমাৰ উদ্দেশ্যটোৱে সেইটো, আৰু ইয়াত কোনো ধৰণৰ ৰাজনৈতিক কোনো ধৰণৰ আমাৰ উদ্দেশ্য একো নাই, ভৱিষ্যতেও কেতিয়াও নহয়। আজি আপোনালোকক আমি কৈ থলোঁ, কিন্তু আমি যিখিনি মানুহ জাতীয়তাবাদী সত্তাৰে যিখিনি মানুহ লগ লাগিছিলে, এই লগ লগা মানুহখিনি চেডেলি বেডেলি হৈ গ'ল। কোনোবা ক'ৰবাত কোনোবা এটা ধৰক বেলেগ ৰাজনৈতিক আদৰ্শত তেওঁ বিশ্বাস কৰিলে, কোনোবা বেলেগ এটা সংগঠনৰ লগতো বিশ্বাস কৰিলে, কিন্তু সেই মানুহখিনি নিজৰ বুলিবলৈ একো নাই। কিন্তু আমি যিখিনি মানুহ ভাবিছোঁ যে সেই মানুহখিনিৰ প্ৰতি আমাৰ এটা দায়বদ্ধতা আছে, আৰু সেই দায়বদ্ধতাটোৱে আমি লগ লাগিছোঁ, আৰু পৰৱৰ্তী পৰ্যায়তো আমি লগ লাগি যাম। আৰু ৰঙামুৱা বীৰ বঁটাটো আচলতে বঁটাই নহয়, এইটো এটা আদৰ্শ, আৰু এই আদৰ্শটো আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিব বিচাৰোঁ। সেইকাৰণে এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী মহিয়সী নাৰীক আমি এই বঁটাটো প্ৰদান কৰিছোঁ, আৰু ইয়াৰ যোগেদি ইয়াক মানে এটা এনেকুৱা ধৰণৰ প্ৰচাৰ কৰিব বিচাৰোঁ। এইটো আচলতে এটা বীৰ ৰাঘৱ মৰাণ কি কয় ৰঙামুৱা বীৰেই নহয়, এই এটা আদৰ্শ, আৰু এই আদৰ্শটো আমি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপোনালোকে আমাক যিখিনি সহযোগিতা আগবঢ়াইছে, আমি নিশ্চিত যে এই সহযোগিতাই এই আমাৰ যিটো চিন্তা, আপোনালোকৰ যিটো চিন্তা, আমি ইয়াক প্ৰতিষ্ঠা কৰিব পাৰিম। থেংক ইউ। মই প্ৰথমতে আপোনালোকক আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ, কেলৈ ইমান দেৰিলৈকে আপোনালোক আছে, আৰু আপোনালোকে এতিয়ালৈকে যিখিনি ৰঙামুৱা বীৰৰ নামত প্ৰচাৰ কৰিলে তাৰ কাৰণে মই প্ৰথমে কৃতজ্ঞতা জনাই লৈছোঁ। আৰু যিহেতু এইটো আমাৰ ৪ৰ্থ বাৰ্ষিক, আমি এইবাৰ এগৰাকী অসমৰ এগৰাকী খ্যাতনামা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী সাহিত্যিকক আমি বঁটাটো প্ৰদান কৰিবলৈ পাই আমি নিজে ধন্য মানিছোঁ। আৰু দিখৌমুখ মহাবিদ্যালয়ে আমাক এইখন সুবিধা দিলে, তাৰ কাৰণে সমগ্ৰ দিখৌমুখবাসী ৰাইজলৈ আমি কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়াতে আমাৰ আমগুৰি বান্ধৈ যিটো মূল বিষয় আচলতে, যিটো ভিত্তিত আমি লগ লাগি আছোঁ, তো এই কথাখিনি মই ইতিমধ্যে কৈছোঁৱেই, আৰু এতিয়া যথেষ্ট দীঘলীয়া হ'বৰ কাৰণে মই নকওঁ। কিন্তু এটা কথা একেবাৰে স্পষ্ট যে আপোনালোকো আচলতে আমগুৰি বান্ধৈ এগৰাকী সতীৰ্থ হিচাপে আমি আপোনালোকক ভাবোঁ। সেইকাৰণে আপোনালোকৰ
আমাৰ প্ৰতিজন যেনেকৈ ধৰণে আমগুৰি বান্ধৱী আৰু আপোনালোকো আমি আমগুৰি বান্ধৱী হিচাপে যিকোনো বিপদৰ আপদৰ সময়ত আমি লগ লাগি থাকিব বিচাৰোঁ আচলতে। আমাৰ উদ্দেশ্যটোৱে সেইটো। আৰু ইয়াত কোনো ধৰণৰ ৰাজনৈতিক কোনো ধৰণৰ আমাৰ উদ্দেশ্য একো নাই, ভৱিষ্যতেও কেতিয়াও নহয়। আজি আপোনালোকক আমি কৈ থলোঁ, কিন্তু আমি যিখিনি মানুহ জাতীয়তাবাদী সত্তাৰে যিখিনি মানুহ লগ লাগিছিলে, এই লগ লগা মানুহখিনি চেডেলি বেডেলি হৈ গ'ল। কোনোবা ক'ৰবাত কোনোবা এটা ধৰক বেলেগ ৰাজনৈতিক আদৰ্শত তেওঁ বিশ্বাস কৰিলে, কোনোবা বেলেগ এটা সংগঠনৰ লগতো বিশ্বাস কৰিলে, কিন্তু সেই মানুহখিনি নিজৰ বুলিবলৈ একো নাই। কিন্তু আমি যিখিনি মানুহ ভাবিছোঁ যে সেই মানুহখিনিৰ প্ৰতি আমাৰ এটা দায়বদ্ধতা আছে, আৰু সেই দায়বদ্ধতাটোৱে আমি লগ লাগিছোঁ, আৰু পৰৱৰ্তী পৰ্যায়তো আমি লগ লাগি যাম। আৰু ৰঙামুৱা বীৰ বঁটাটো আচলতে বঁটাই নহয়, এইটো এটা আদৰ্শ, আৰু এই আদৰ্শটো আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিব বিচাৰোঁ। সেইকাৰণে এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী মহিয়সী নাৰীক আমি এই বঁটাটো প্ৰদান কৰিছোঁ। আৰু ইয়াৰ যোগেদি ইয়াক মানে এটা এনেকুৱা ধৰণৰ প্ৰচাৰ কৰিব বিচাৰোঁ, এইটো আচলতে এটা বীৰ ৰাঘৱ মৰাণ কি কয় ৰঙামুৱা বীৰে নহয়, এই এটা আদৰ্শ, আৰু এই আদৰ্শটো আমি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আপোনালোকে আমাক যিখিনি সহযোগিতা আগবঢ়াইছে, আমি নিশ্চিত যে এই সহযোগিতাই এই আমাৰ যিটো চিন্তা, আপোনালোকৰ যিটো চিন্তা, আমি ইয়াক প্ৰতিষ্ঠা কৰিব পাৰিম। থেংক ইউ।